How to fill up Form 17C. Form 17C, which is also known as the Account of Votes Recorded, and this is a very crucial document that the presiding officer prepares at the close of the poll during an election. এই Form 17C খন অতি গুৰুত্বপূৰ্ণ আৰু আপোনালোকে জানে যে এই Form 17C খন থাকিব স্ক্ৰুটিনি কভাৰত। এইখন ফৰ্ম আপুনি জমা দিয়াৰ আগতে স্ক্ৰুটিনি হ'ব আৰু স্ক্ৰুটিনিৰ পিছত হে কনফাৰ্ম হ'ব যে আপুনি এইখন মেটেৰিয়েল সেলৰ কাউণ্টাৰত জমা দিবৰ উপযোগী হয় নে নহয়। এই ভিডিঅ'টোত আমি ডিটেইলছ আলোচনা কৰিম how to fill up Form 17C, that means part 1 of Account of Votes Recorded, part 2 to ব্যৱহাৰ হ'ব কাউণ্টিঙৰ সময়ত। গতিকে আমি এতিয়া আলোচনা কৰিম part 1 of Account of Votes Recorded. এই part 1ত there are 4 types of information need to be given. প্ৰথম ধৰক election details like polling station number, assembly constituency number, parliamentary constituency number, EVM or details ইত্যাদি ইত্যাদি। Second দিব লাগিব vote and voters information like 17(8) record হোৱা কিছুমান কথা যেনে refusal of vote, not allowed to vote, control unitত record হোৱা ভোটৰ সংখ্যা আৰু সেইটো register of voter লগত কেনে ধৰণে মিলি আছে। আৰু 4 নম্বৰতে ইম্পৰ্টেণ্ট বস্তু প্ৰিজাইডিং অফিচাৰৰ সিগনেচাৰ লগতে এজেণ্টসকলৰ সিগনেচাৰ। এই কথাটো বুজিবলৈ আমি এটা এক্সাম্পল লৈছোঁ। ধৰি লওক আপোনাৰ পলিং ষ্টেচনৰ নাম্বাৰটো দি দিয়া আছে। ডেফিনেটলি আপুনি পলিং ষ্টেচন নাম্বাৰ জানিব, এছেম্বলি কনষ্টিটুৱেঞ্চি নাম্বাৰ 13, পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি নাম্বাৰ 2, এটচেট্ৰা এটচেট্ৰা। আৰু নাম্বাৰ অফ ইলেক্টৰ্ছ অফ দি পলিং ষ্টেচন ইজ 1083। এই ডেটাটো আপুনি পাব ইলেক্টৰেল ৰোলৰ একেবাৰে শেষৰ পিনে, সেইটো কোৱা হয় নেট ইলেক্টৰ্ছ। মনত ৰাখিব লাষ্ট চিৰিয়েল নাম্বাৰ অফ দি ইলেক্টৰটো ইয়াতকৈ বেলেগ হ'ব পাৰে, কাৰণ ডিলিটখিনি বাদ দিলে একচুৱেল নাম্বাৰছ অফ ইলেক্টৰ্ছ এছাইন টু দ্য পলিং ষ্টেচনটো অলপ বেলেগ হয়। আৰু সেই নাম্বাৰটো হ'ল 1083। তাৰে ভিতৰত তাত আপুনি এইটো ইনফৰমেশ্যনো পাব মেল কিমান আছে, ফিমেল কিমান আছে। ডেফিনেটলি আপুনি কণ্ট্ৰল ইউনিটৰ নাম্বাৰটো জানিব, যিটো কণ্ট্ৰল ইউনিটৰ পিছফালে এনগ্ৰেভ কৰা থাকে। ঠিক তেনেকৈ বেলট ইউনিটৰ নাম্বাৰ আৰু VVPATৰ নাম্বাৰো আপুনি জানিব। ধৰি লওক আপোনাৰ পলিং ষ্টেচনত টেণ্ডাৰ্ড বেলট পেপাৰ ছাপ্লাই কৰিছে চিৰিয়েল নাম্বাৰ TB1 201ৰ পৰা আৰম্ভ কৰি TB1 220, অৰ্থাৎ 20টা টেণ্ডাৰ্ড বেলট পেপাৰ আপোনাক ছাপ্লাই কৰিছে। আৰু আপোনাক ছাপ্লাই কৰিছে পেপাৰ চিল, 3টা পেপাৰ চিল চিৰিয়েল নাম্বাৰ PS5291ৰ পৰা আৰম্ভ কৰি PS5293লৈকে। আলোচনাৰ সুবিধাৰ কাৰণে আমি এটা এক্সাম্পল হিচাপে লৈছোঁ যে তাত এটা টেষ্ট ভোট হৈছিলে আণ্ডাৰ ৰুল 49MA, আৰু টেষ্ট ভোট দিয়া ব্যক্তিজনৰ ইলেক্টৰেল ৰোলৰ চিৰিয়েল নাম্বাৰটো হ'ল 450, আৰু 17Aৰ যিটো এণ্ট্ৰি আছিলে টেষ্ট ভোটৰ কাৰণে সেইটো চিৰিয়েল নাম্বাৰ আছিল 324। আৰু এই টেষ্ট ভোট দিয়া ভোটাৰজনে A নামৰ কেণ্ডিডেটজনক ভোট দিছিলে, আৰু A নামৰ কেণ্ডিডেটজনৰ বেলট ইউনিটত থকা চিৰিয়েল নাম্বাৰটো হ'ল 1, আৰু টেষ্ট ভোটটো ফেইল হৈছিলে। আকৌ ধৰি লওক 4টা টেণ্ডাৰ্ড ভোট হৈছিলে, 3জন ভোটাৰে ৰিফিউজ কৰিছিলে ভোট দিবলৈ, আৰু 2জন ভোটাৰক ভোট দিবলৈ এলাউ কৰা হোৱা নাছিলে। ধৰি লওক আপোনাৰ পলিং ষ্টেচনত 5জন ব্যক্তিয়ে ইলেকশ্যন ডিউটি চাৰ্টিফিকেট প্ৰডিউচ কৰি ভোটদান কৰিছিলে, অৰ্থাৎ এই 5জন ভোটাৰ আপোনাৰ পলিং ষ্টেচনৰ ভোটাৰ নহয়, তেওঁ অন্য কোনো পলিং ষ্টেচনৰ ভোটাৰ। ধৰি লওক ৰেজিষ্টাৰ অফ ভোটাৰ 17A, অৰ্থাৎ ছেকেণ্ড পলিং অফিচাৰৰ যিটো ৰেকৰ্ড সেইটোৰ মতে 750 ৰেকৰ্ডছ আছে, অৰ্থাৎ দি লাষ্ট চিৰিয়েল নাম্বাৰ অফ ৰেজিষ্টাৰ অফ ভোটাৰ ইজ 750। ৰানিং চিৰিয়েল নাম্বাৰটো হ'ল 750। এইখনেই হ'ল ফৰ্ম 17C। ইয়াতে আপুনি চাব আপুনি পলিং ষ্টেচনৰ নাম্বাৰ দিব লাগিব, লগতে এছেম্বলি কনষ্টিটুৱেঞ্চি নাম্বাৰ আৰু পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি নাম্বাৰ আপুনি লগতে নেমটো লিখিব লাগিব। এইখিনি নিশ্চয় আপুনি গম পাবই আপোনাক দিয়া ডকুমেণ্টছৰ ওপৰত ভিত্তি কৰি। এতিয়া আহিছোঁ আইডেণ্টিফিকেশ্যন নাম্বাৰ অফ মেচিন ইউজড এট দ্য পলিং ষ্টেচন। চ' কণ্ট্ৰল ইউনিটৰ নাম্বাৰ আপুনি জানে, সেইটো আপুনি ইয়াতে লিখি দিব। বেলট ইউনিটৰ নাম্বাৰটো আপুনি লিখিব, তাৰপিছত VVPATৰ যিটো এনগ্ৰেভ নাম্বাৰ আছে সেইটো আপুনি লিখি দিব। এতিয়া আহক নাম্বাৰ 1
সেইটো হ'ল total number of electors assigned to the polling station. মই আগতেই কৈছিলোঁ ইলেক্টৰেল ৰোলত থকা যিটো নেট ইলেক্টৰ বুলি লিখা আছে সেই নাম্বাৰটো আপুনি ইয়াতে লিখিব। সেইটো আমি কৈছিলোঁ যে 1083 according to electoral roll. কিন্তু এই এক্সাম্পলটোত আমাক দিয়া আছে যে 5জন EDC ভোটাৰে ইয়াত ভোট দিছে, গতিকে সেই নাম্বাৰটো আপুনি এড কৰিব লাগিব। চ' আপুনি লিখক প্লাছ EDC 5, অৰ্থাৎ EDC যিকেইজন এইটো পলিং ষ্টেচনৰ ভোটাৰ নহয় তেওঁলোকেও ইয়াত আহি ভোট দিছে, গতিকে এই সংখ্যাটো হ'বগৈ দুইটা যোগ কৰিলে 1088। Number 2, total number of voters as entered in the register of voters form 17A, যিটো মই অলপ আগতে কৈ আহিছোঁ যে 750 last running serial number of the casted vote, অৰ্থাৎ 17A মতে 750 জন ভোটাৰে সিগনেচাৰ কৰিছে 17A। এতিয়া আহক নাম্বাৰ 3, number of voters deciding not to record vote under rule 49O, 3জন ভোটাৰে ভোট দিবলৈ অস্বীকাৰ কৰিছিলে, কিন্তু ৰেকৰ্ডটো 17A তেওঁলোকে দি থৈ দিছে, সিগনেচাৰো কৰিছে আৰু তেওঁলোকৰ গোটেইখিনি ৰেকৰ্ড 17A লিপিবদ্ধ কৰা হৈছে। Number 4, number of voters not allowed to vote under rule 49M, সিক্ৰেচি ভায়োলেশ্যন বা ভোটিং প্ৰচিডিউৰ ভায়োলেশ্যনৰ কাৰণে 2জন ভোটাৰক ভোট দিবলৈ দিয়া হোৱা নাছিল। মনত ৰাখিব আপোনাৰ ক্ষেত্ৰত এই সংখ্যাবিলাক যি হয় 0ও হ'ব পাৰে, 0 হ'লে আপুনি 0 লিখিব আৰু একৰ্ডিংলি এই এক্সাম্পলটো ব্যৱহাৰ কৰি আপুনি একজেক্টলি কেলকুলেশ্যনটো আপুনি 17C দেখুৱাব পাৰিব। আপোনাৰ ক্ষেত্ৰত EDCও 0 হ'ব পাৰে, তেতিয়া আপুনি প্লাছ EDC এই কথাখিনি লিখিব নালাগে, ডাইৰেক্টলি তেতিয়া লিখিব 1083। Okay, number of voters not allowed to vote under rule 49M is 2. এতিয়া আহক number 5, test votes recorded under rule 49MA required to be deducted. এই ভোটখিনি ডিডাক্ট কৰিব লাগিব, কিন্তু আমি ইয়াত ডিডাক্ট কৰিব নালাগে, অকল আমি ইনফৰমেশ্যনটো দি থৈ দিম আৰু ডিডাক্ট কৰিব লাগিব কাউণ্টিঙৰ সময়ত। আমাৰ এক্সাম্পলটোত আছিল এটা টেষ্ট ভোট হৈছিল, গতিকে টোটেল নাম্বাৰ 1 আৰু এই টেষ্ট ভোটটো দিছিলে যিজন ইলেক্টৰে, তেওঁ ফৰ্ম 17A কোনটো চিৰিয়েল নাম্বাৰত এই টেষ্ট ভোটটো দিছিলে মনত আছে নিশ্চয় আপোনালোকৰ, এইটো আছিলে 324 চিৰিয়েল নাম্বাৰত তেওঁ সিগনেচাৰ কৰিছিলে টেষ্ট ভোটৰ কাৰণে। আৰু এই ভোটাৰজনে ভোট দিছিলে কেণ্ডিডেট এক চিৰিয়েল নাম্বাৰ 1ত, আৰু কেণ্ডিডেট এৰ নামটো লিখিব, অৰ্থাৎ কেণ্ডিডেটজনৰ নামটোৱে আমি এ বুলি কৈছোঁ, আৰু তেওঁ এটা টেষ্ট ভোট দিছিলে। এতিয়া আহক নাম্বাৰ 6, টোটেল নাম্বাৰ অফ ভোটছ ৰেকৰ্ডেড এজ পাৰ ভোটিং মেচিন। ভোটিং মেচিনৰ মতে একচুৱেলি ভোট কিমান হৈছিলে, ইট ইজ 745। এতিয়া চাব নাম্বাৰ 7, whether the total number of votes as shown against item 6, অৰ্থাৎ এই 745 tallies with total number of votes as shown against item 2 minus number of voters deciding not to record votes against item 3 minus number of voters as against item 4, অৰ্থাৎ 2 নম্বৰৰ পৰা 3 আৰু 4 বিয়োগ কৰিলে 445 হয় নে নহয়। আপোনাৰ নিশ্চয় মনত আছে যে 17A ৰেকৰ্ড মতে 750 ভোট হ'ব লাগে, কিন্তু তাৰে ভিতৰত 3জনে ভোট দিবলৈ ৰিফিউজ কৰিছিলে, গতিকে 750ৰ পৰা 3 মাইনাছ হ'ব। আকৌ 2জন ভোটাৰক ভোট দিবলৈ এলাউ কৰা হোৱা নাছিল, গতিকে এই দুটা ভোটো মাইনাছ হ'ব। গতিকে মাইনাছ কি হ'ব, 750 minus 3 minus 2 and that is 745, অৰ্থাৎ গোটেই কথাখিনি মিলি আছে। সেইটোকে সুধিছে whether it tallies or not। আপুনি যদি টেলি হৈছে আপুনি লিখিব yes it tallies, অৰ্থাৎ আপুনি কৈছে যে গোটেইখিনি কথা মিলি আছে। এতিয়া আহক নাম্বাৰ 8, number of voters to whom tendered ballot papers were issued under rule 49P। কিমানজন ভোটাৰক
ষ্টেণ্ডাৰ্ড বেলট পেপাৰেদি ভোট দিবলৈ এলাউ কৰা হৈছিলে সেই সংখ্যাটো আছিল 4 4জনে ভোটাৰে ষ্টেণ্ডাৰ্ড ভোট দিছিলে অৰ্থাৎ এই 4টা ভোট EVM মেচিনত অৰ্থাৎ কণ্ট্ৰল ইউনিটৰ ৰেকৰ্ডত নাই নাম্বাৰ 9 নাম্বাৰ অফ ষ্টেণ্ডাৰ্ড বেলট পেপাৰ্ছ প্ৰথমটো হ'ল ৰিচিভ ফৰ ইউজ কৰিবলৈ আমাক দিছিলে 20টা আৰু তাৰে চিৰিয়েল নাম্বাৰটো আছিলে TB1201 পৰা TB1220 লৈকে অৰ্থাৎ 20টা আমাক ইছ্যু কৰিছিলে আৰু তাৰে ভিতৰত আমি ইলেক্টৰক দিছোঁ 4টা আৰু এই 4টা ধৰি লওক আমি দিছোঁ TB1201 পৰা TB1204 লৈকে অৰ্থাৎ 1 2 3 4 এই 4টা আমি ইলেক্টৰক দিছোঁ আৰু বাকি 16 টেণ্ডাৰ্ড বেলট পেপাৰ ৰৈ গৈছে আৰু সেইখিনিকে আমি ৰিটাৰ্ণ কৰিব লাগিব ৰিটাৰ্ণিং অফিচাৰক সেই কথাটো সুধিছে যে কেইটা ৰৈ গৈছে 16 ৰৈ গৈছে আৰু তাৰে এইটো চিৰিয়েলৰ নম্বৰ পৰা 205 চিৰিয়েলৰ পৰা আৰম্ভ কৰি 220 চিৰিয়েললৈকে ধৰক ৰৈ গৈছে গতিকে সেইখিনি ৰিটাৰ্ণ কৰা হ'ব অৰ্থাৎ এইটো নিৰ্দিষ্ট পেকেটৰ ভিতৰত সোমাই থাকিব এতিয়া হওক নাম্বাৰ 10 একাউণ্ট অফ পেপাৰ চিলছ তাৰে ভিতৰত প্ৰথমে সুধিছে পেপাৰ চিলছ ছাপ্লাইড ফৰ ইউজ জেনেৰেলি 3টা দিয়ে গতিকে আমাকো 3টা দিছে বুলি আমি ধৰি লৈছোঁ আৰু তাৰে চিৰিয়েল নাম্বাৰটো আপুনি লিখি দিব ধৰি লওক এই এক্সাম্পলটোৰ কাৰণে চিৰিয়েল নাম্বাৰ হ'ল PS5291 পৰা আৰম্ভ কৰি PS5293 অৰ্থাৎ 3টা পেপাৰ চিল আমাক ছাপ্লাই কৰিছে আৰু আমি ইউজ কৰিছোঁ এটা আমি ধৰি লৈছোঁ যে আমি এটাই কণ্ট্ৰল ইউনিট ইউজ কৰিছোঁ কাৰণ মাজত আমাৰ কণ্ট্ৰল ইউনিটৰ কোনো ইছ্যু অহা নাই গতিকে আমি এটা পেপাৰ চিলে ইউজ কৰিছোঁ আৰু এই পেপাৰ চিলটোৰ চিৰিয়েল নাম্বাৰটো আপুনি লিখি দিব ধৰি লওক প্ৰথমটো চিৰিয়েল নাম্বাৰৰ পেপাৰ চিলটো আমি ইউজ কৰিছোঁ যিটোৰ নাম্বাৰটো হ'ল PS5291 গতিকে বাকী দুটা আমি ঘূৰাই দিব লাগিব ৰিটাৰ্ণিং অফিচাৰক দুটা ঘূৰাই দিব লাগিব আৰু তাৰ চিৰিয়েল নাম্বাৰটো হ'ল PS5292 পৰা PS5293 অৰ্থাৎ 23 এই দুটা আমি ঘূৰাই দিব লাগিব আৰু সুধিছে ডেমেজ পেপাৰ চিল কেতিয়াবা পেপাৰ চিল ইউজ কৰোঁতে ছিঙি যাব পাৰে বা নষ্ট হৈ যাব পাৰে কিন্তু সেইটো আমি ঘূৰাই দিব লাগে আৰু সেইটো ক্ষেত্ৰত সুধিছে সেনেকুৱা কোনো পেপাৰ চিল আছে নেকি আমি ধৰি লৈছোঁ আমাৰ ডেমেজ হোৱা নাই গতিকে আমি 00 লিখিছোঁ অৰ্থাৎ নীল এটাও পেপাৰ চিল ডেমেজ হোৱা নাই এই গোটেইখিনি ইনফৰমেশ্যন দিয়াৰ পিছত দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট টেক দ্য ছিগনেচাৰ্ছ অফ দি পলিং এজেণ্টে এই গোটেই কথাখিনি চিলিঙৰ সময়ত দেখিছে গতিকে তেওঁলোকে নিশ্চয় ছিগনেচাৰ কৰিব আৰু তেওঁলোকৰ ছিগনেচাৰটো যিমান কেইজনে ছিগনেচাৰ দিব খোজে দিব লগতে প্ৰিজাইডিং অফিচাৰে ছিগনেচাৰ কৰিব আৰু ডেট এণ্ড প্লেচ লিখি পেলাই আপুনি এইটো ছাবমিট কৰিব পৰা অৱস্থালৈ আহি যাব গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে যে ফৰ্ম 17C কেনেকৈ ফিল আপ কৰিব লাগিব আপোনাৰ ক্ষেত্ৰত যিবিলাক 0 হয় ধৰক EDC 0 হ'ব পাৰে ৰিফিউজ টু ভোট 0 হ'ব পাৰে নট এলাউড টু ভোট 0 হ'ব পাৰে বা টেষ্ট ভোট 0 হ'ব পাৰে আৰু একৰ্ডিংলি আপুনি সেইবোৰ 0 লিখিব গতিকে মন কৰিব ফৰ্ম 17C ইজ ওৱান অফ দি স্ক্ৰুটিনি ডকুমেণ্টছ গতিকে এইটো খুব পুংখানুপুংখভাৱে মেটেৰিয়েল কালেকশ্যনৰ সময়ত স্ক্ৰুটিনি কৰা হ'ব স্ক্ৰুটিনি কাউণ্টাৰত আৰু লগতে প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীখনো স্ক্ৰুটিনি কৰা হয় আৰু সেইটো উদ্দেশ্যতেই এই ভিডিঅ'টো বনোৱা হৈছে যদি আপোনাৰ কিবা কুৱেৰি বা কুৱেশ্যন আছে প্লিজ আপুনি কমেণ্ট ছেকশ্যনত লিখিব মই যিমান পাৰোঁ সোনকালে আপোনাৰ কুৱেৰি বা কুৱেশ্যনৰ আনচাৰ দিবলৈ চেষ্টা কৰিম থেংক ইউ